নমস্কাৰ দৰ্শক মণ্ডলী, স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আছোঁ বৰ্তমান ত্ৰিপুৰাৰ আগৰতলাস্থিত কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ দ্বাৰা আয়োজিত 15 দিনীয়া যি পাণ্ডুলিপি বিজ্ঞানৰ কৰ্মশালা, সেই পাণ্ডুলিপি বিজ্ঞানৰ কৰ্মশালাৰ মাজতে আমি আজি ওলালোঁ ত্ৰিপুৰৰ সুন্দৰী বা ত্ৰিপুৰেশ্বৰী মাক দৰ্শন কৰিবলৈ। মাক দৰ্শন কৰিবলৈ গৈ থাকোঁতে সেই একেই ৰাস্তাতে আমি দেখা পালোঁ এখনি সুন্দৰ অভয়াৰণ্য। ত্ৰিপুৰাৰ সেই বিশেষ অভয়াৰণ্যখনৰ নাম হৈছে চিপাহীজৱালা অভয়াৰণ্য। অভয়াৰণ্যখনৰ যি প্ৰাকৃতিক সৌন্দৰ্যই মোক সঁচাকৈ মোহিত কৰি তুলিলে। আশা কৰোঁ আপোনালোককো মোহিত কৰি তুলিব। সেয়েহে মই ভিডিঅ' আকাৰে গোটেইখিনি পৰিৱেশ মোৰ কেমেৰাত বন্দী কৰি থলোঁ। আশা কৰোঁ আপোনালোক উপকৃত হ'ব এই ভিডিঅ'টোৰ দ্বাৰা। এই প্ৰাকৃতিক সৌন্দৰ্যৰ পৰিৱেশ দেখা পালে আমি সঁচাকৈ মোহিত হৈ পৰোঁ, কিয়নো প্ৰকৃতিৰ যি সৌন্দৰ্য, এই সৌন্দৰ্য আমাক সঁচাকৈ মোহিত কৰে। এনেকুৱা পৰিৱেশ বৰ্তমান পাবলৈ বিৰল, কিয়নো আমি সৃষ্টি কৰিব নোৱাৰোঁ, আমি ধ্বংস কৰিবহে পাৰোঁ। সেয়েহে প্ৰকৃতি প্ৰদত্ত যি সৌন্দৰ্য, সেই প্ৰদত্ত সৌন্দৰ্যক আমি ধ্বংস কৰিব নালাগে। সেই সৌন্দৰ্য যেনেকৈ আছে, এই প্ৰকৃতিক সৌন্দৰ্য তাক তেনেকৈ ৰাখিব লাগে। ইয়াতে পোষ্টাৰসমূহত লিখা আছে যে হস্তি সংৰক্ষিত অঞ্চল, হঠাৎ হাতী ওলাব পাৰে, সেয়েহে সুৰক্ষা আপোনাৰ নিজৰ হাতত। সুৰক্ষাৰ কাৰণে আপোনালোকে সতৰ্ক হৈ চলিব। ইয়াৰে মুখ্য গেটৰ পৰা আপোনালোকে খোজকাঢ়িও আহিব পাৰে, কিন্তু আমি যিহেতু ব্যক্তিগত গাড়ী লৈ গৈছিলোঁ, সেয়েহে আমি সেই ব্যক্তিগত গাড়ীখন ভিতৰলৈ লৈ আহিলোঁ। আৰু ইয়াতে ব্যক্তিগত গাড়ী লৈ আহিলে গাড়ীখনৰ ফিজ আপোনালোকে 50 টকা দিব লাগে, আৰু প্ৰত্যেকগৰাকী ব্যক্তিৰে 50 টকাকৈ দিব লাগে। লগতে গেটৰ পৰা সোমাই গৈ আৰু মুখ্য যেতিয়া আপোনালোকে সংৰক্ষিত জীৱ জন্তুৰ অঞ্চলখিনি পাব, তাতো আপোনালোকে এক্সট্ৰা টিকেট ল'ব লাগিব। তাতো আপোনালোকে প্ৰত্যেকগৰাকীৰ ক্ষেত্ৰতে 50 টকাকৈ দিব লাগিব। সঁচাকৈ নহয়নে ইমান ধুনীয়া প্ৰকৃতি প্ৰদত্ত সৌন্দৰ্য? এই সৌন্দৰ্য দুইফালে দেখিছে নহয়, দুইফালে ঘন বনাঞ্চল আৰু মাজেৰে এটি ৰাজ আলি। এই সুন্দৰ সংৰক্ষিত বনাঞ্চলত কেৱল ৰবৰ বৃক্ষৰে ভৰা। যিহেতু ত্ৰিপুৰা অঞ্চল আমাৰ যেনেকৈ অসমত চাহপাতৰ কাৰণে বিখ্যাত, ঠিক তেনেকৈ ত্ৰিপুৰা বা আগৰতলা ৰবৰ বৃক্ষৰ কাৰণে বিখ্যাত। আপোনালোকে চাওকচোন, মই ইয়াতে বহুকেইটা জীৱ জন্তুৰ গৰ্জন আৰু সৌন্দৰ্য ইয়াতে সংৰক্ষিত কৰি লৈছোঁ, আৰু পিছফালে ইয়াক সংলগ্ন কৰি লৈছোঁ। আপোনালোকে দৰ্শন কৰিব পাৰিব। এটা সিংহ এনেকৈ গৰজিছে যে ভয়তে কঁপি উঠিছিলোঁ। সিংহটোৰ গৰ্জনে আমাক সঁচাকৈ পুলকিত কৰি তুলিছে। সিংহটোৱে গৰ্জন কৰিছে কিয়? তাৰ ভোক লাগিছে, মানে মানুহ এজন পালে খাই আনন্দ পালে হয়। মই এই সিংহৰ গৰ্জনো ইয়াতে সংযুক্ত কৰি দিছোঁ। আপোনালোকে এই সৌন্দৰ্য উপভোগ কৰি ভিডিঅ'টো উপভোগ কৰক। আশা কৰোঁ উপকৃত হ'ব। কিছুমান শব্দ উচ্চাৰণ কৰোঁতে মোৰ ত্ৰুটিও ৰৈ যাব পাৰে। আশা কৰোঁ আপোনালোকে শুধৰণি কৰি দিব আৰু মোৰ ভিডিঅ'টো সুন্দৰকৈ দৰ্শন কৰিব। লগতে উপদেশ দিব যে এই ভিডিঅ'টোৰ লগতে অন্য ভিডিঅ' কিছুমান মই আপোনালোকলৈ আগবঢ়াব পাৰোঁ। তেন্তে বলক ভিডিঅ'টো সম্পূৰ্ণ দৰ্শন কৰোঁ। এইখন আকৌ এখন আমি পোষ্টাৰ পালোঁ, য'ত লিখা আছে স্বাগতম চিপাহীজৱালা অভয়াৰণ্য বা চিপাহীজলা অভয়াৰণ্য। এই অভয়াৰণ্যখনৰ যি প্ৰাকৃতিক সৌন্দৰ্য সঁচাকৈ মনোমোহা। আৰু বাইদেৱে জনাইছে যে এইখন অভয়াৰণ্য আমি যেতিয়া আহিছোঁ, অইনদিনা আমাৰ আহোঁতে বৰষুণে পাওঁ, কিবা নহয় কিবা কাৰ্যসূচীত আহিলে বৰষুণ পোৱা যায়, কিন্তু আজি বৰষুণো নাই আৰু যি ধুনীয়াকৈ ৰ'দটোও দি আছে। সেনেকুৱা বতৰত আহিলে বস্তুবিলাক দৰ্শন কৰিবলৈ উপকৃত হয়, হয়নে নহয়? কিন্তু বৰষুণ দিলে ইমান ধুনীয়া সৌন্দৰ্য আমি বাহিৰত ওলাই যাব নোৱাৰোঁ, কিন্তু গাড়ীৰ ভিতৰতে আমি বস্তুখিনি দৰ্শন কৰিব লাগিব। গাড়ীৰ ভিতৰৰ পৰা আমি সিংহ, হৰিণা, হাতী, জলহস্তী এইবিলাক দেখিব নোৱাৰোঁ। কেনেকৈ দেখা পাম এনেকৈ গাড়ীৰ ভিতৰত? কাৰণ মুখ্য গেটৰ পৰা গাড়ী প্ৰৱেশ নিষেধ। কিন্তু আমি যেতিয়া বৰষুণ নিদিয়ে তেতিয়া আমি খোজকাঢ়ি যাব পাৰোঁ। ইয়াৰ ভিতৰলৈ গৈ আমি দেখিলোঁ যে বহুখিনি মানুহেই আছে, আৰু হৰিণাসমূহ আপোনালোকে দেখিব যে বহুকেইবিধেই ধৰণৰ হৰিণা আছে, আৰু হৰিণাৰ মাজত দুগৰাকী বগা ছাগলীও আছে। আপোনালোকে চাবচোন ছাগলী দুগৰাকী দেখা পায় নে নাপায়। ইয়াৰ মাজে মাজে ধুনীয়াকৈ একেবাৰে চাই গৈ আছোঁ। কিন্তু বহুখিনি বস্তু ইয়াতে লিখা আছে, যদিও ভিতৰত ইমানখিনি বস্তু উপলব্ধ নহয়। তথাপিতো দাদাই জনাইছে, ড্ৰাইভাৰ দাই, যে ইয়াতে নৱেম্বৰ আৰু ডিচেম্বৰ মাহত আৰু জানুৱাৰী প্ৰথম সপ্তাহত বহুখিনি জনসমাগম হয়, মানে মানুহৰ পৰিৱেশ একেবাৰে বৃহৎ হৈ পৰে, কিয়নো এইখন স্থান পিকনিকৰ বাবেহে বিখ্যাত হয়ও। কিয়নো ইমান ধুনীয়া সৌন্দৰ্য দৰ্শন কৰিবলৈ মানুহে আহে, ইয়াতে পিকনিক খাবলৈহে আহে। তেন্তে বলক আমি এনেকুৱা প্ৰকৃতিক সংৰক্ষণ কৰিব লাগে, কিয়নো জীৱ জন্তুৰ কাৰণেতো তেওঁলোকে নিজে ঘৰ বনাব নোৱাৰে। আমি যিহেতু ঘৰ বনাব পাৰোঁ, সেয়ে আমি স্থান কাল পাত্ৰ চাইহে ঘৰ বনাব লাগে বা কিবা বস্তু নিৰ্মাণ কৰিব লাগে। এনেকুৱা প্ৰকৃতি সংৰক্ষণ কৰিব লাগে য'ত আমাৰ প্ৰকৃতিৰ ভগৱান সৃষ্ট যি বস্তুসমূহ, জীৱ জন্তুকে আদি কৰি ন বস্তুবিলাক, সেই সকলো বস্তু যাতে এই প্ৰকৃতিত ধুনীয়াকৈ বিচৰণ কৰি থাকিব পাৰে। যেনেকৈ আমি সন্তুলিত হৈ আছোঁ, তেওঁলোকো গোটেই প্ৰকৃতিত সন্তুলিত হৈ থাকিব পাৰে।
তেন্তে গৈ থাকক আপোনালোকে এই ৰাজালিৰ মাজে মাজে মোৰ ভিডিঅ'টোৰ দ্বাৰাই আৰু সমস্ত আপোনালোকে দৰ্শন কৰক হয়তো ভিডিঅ'টো কিছু দীঘল হ'ব পাৰে কি কাটিম কি এৰিম সেনেকুৱা মোৰ মানসিকতাটো সেনেকুৱা হৈ যায় কিন্তু এটাও নাকাটাকৈ সম্পূৰ্ণ সংলগ্ন কৰি সম্পূৰ্ণ ইয়াতে দি দিছোঁ কোনোবাই যদি সম্পূৰ্ণ চাব বিচাৰে পিছফাললৈকে স্কিপ কৰিও চাব পাৰে বা কোনোবাই যদি সম্পূৰ্ণ অনুভৱ কৰিব বিচাৰে সম্পূৰ্ণ চাব পাৰিব তাত কোনো কাৰো প্ৰতি ৰেষ্ট্ৰিকশ্যন নাই আপোনালোকে আদৰি ল'ব মাত্ৰ তাৰে কামনা কৰোঁ এয়া আহি আমি চিপাহী জ্বলা অভয়াৰণ্য পালোঁ অভয়াৰণ্যখনৰ এইফালে বাওঁফালে আপোনালোকে গ'লে তাত টিকেট ল'ব পাৰিব আৰু সোঁফালেও টিকেট দিয়া কাউণ্টাৰ আছে ইয়াৰ পৰা আমি প্ৰৱেশ কৰিলোঁ চিপাহী জ্বলা অভয়াৰণ্যৰ মুখ্য গেটৰ পৰা গেটখনতে এটি ধুনীয়া ময়ূৰৰ মূৰ্তি আছে লগতে দুটি ভালুকৰ ছবিও আছে যি শিলৰ মূৰ নিৰ্মিত আৰু প্ৰথমতে ভালুক 5টা দেখা পাব আপোনালোকে এই 5টা ভালুক চাওকচোন আপোনালোকে তিনিটা আছে पाँच वो वहाँ पर भी 2 है एक बार हिल असल वस्तु वही असली चीज है क्या असली चीज वही है देखने की चीज इधर 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 फोटो खींचो तेरा हाँ अकेले है ना एक बार दहाड़ दे तो सब गुम हो जाएगा हाँ चीता बाघ लिपार्ड शायद है आगे है शायद सर खींच रहे हैं ना अच्छा बोलने के लिए बोले मैम कुछ बात करने के लिए बोल दीजिए और एक बार मैम बोलेगा बोलो আচল বস্তু দেখিছেনে নামাতে বোলেহি আজি মই বোলো খোৱা বস্তু নানিলোঁ নহয় কি দিম তাক খাবৰ কাৰণে শুনিছে আপোনালোকে কৈছে তাক ভিতৰৰ পৰাহে তই বাচি চল বাহিৰত ওলাব দে তোক অসমলৈ গৈ ধৰিম মই সেনেকৈ কৈছে এইফালে এইটো আৰু এইফালে এইটো পূৰা ৱক কৰি আছে দাহাৰ शेर का दाहार পূৰা ৱক কৰিছে জিমৰ পৰা আহিছে বোলে জিমৰ পৰা আহি পূৰা ৱক কৰিছে দেখিছেনে এইফালে পূৰা आए देखिए यहाँ पर कैसे ओ माँ आई सुतले को घूमने गए ले है हे बड़ा उड़े ने मुझे वो किताब आया पूरा डाल रेकॉर्ड करो वाह देखुनी ओई चाও पागल हो गए खाली बेले खाई ले खा लेगा শুনিছেনে হে এইফালে আৰু কিবা এটা আছে মাতিছে মৃগ এইটো মতা সিংহ আৰু এইফালে
শিঙিনী আছে কিন্তু দিয়কে ऊपर वाला তালাক দিছে ऊपर बाघ भाई बंदर उठे बंदर तो खाबो বিচাৰিছে मैम ऊपर एक बंदर है ना उसको खाने के लिए बुला रहे हैं आ जाइए तुम्हारे साथ खेलता हो ये तो শিঙিনী এইফালে শিঙিনী দেখিছে এই শিঙিনী দিয়কে তাৰমানে তালাক দিছে তাৰমানে পুৰা কাপ দি থৈ দিছে আৰু এইফালে সিংহ ব্যাঘ্ৰ ব্যাঘ্ৰ নহয় সিংহ ধুনীয়া ঠাই দেখিছেনে ये भी ले भी के પેલો वो लेडीज ही ऐसा बोला था અવાજ કરો અહીંયા એટલે એને જોઈને અવાજ કરશે हाँ जेंट्स है लेडीज नहीं মানে এইফালে এটা আছে এইফালে এটা আছে এইফালে তোক মাতি আছে এইফালে કે પેલો અવાજ કરો দুইটা লগ কৰিম ये क्या है एनक्लोज एनक्लोजर चुकू चुकू नेवला की तरह ही है क्या नाम है इसका बुकु बुकु ना बेंजी बेंजी ने भाईजान देखिए यहाँ पर चीता बिराल है माने बंदर बाघर मायाक इतु माही 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 मैं मेमोर पासे पासे दौड़ी आसो हाँ बंदर है थोड़ा बहुत यहाँ पर बंगाल टाइगर्स है यहाँ पर नेपाल भूटान एंड साउथ वेस्टर्न चाइना एवरेज लाइफ पेन 14-16 years status in the WPA 1972 schedule 1 status in the IUCN अंदर है शायद अंदर से लगा यहाँ पर है बेलेग নহলে ও বান্দৰ হে শুই আছে এই বাহ তলত দেখিছেনে এই बांस ऊपर तलत वो बाह है ना बांस के नीचे सो रहा है वो वहाँ पर এই তাত শুই আছে সেই বাহৰ তলত এই সেইটো বাহৰ ওপৰত শুই আছে এই তলত মই দেখাই দিছো মানে ইয়াক বিশেষকৈ তাৰমানে স্বাধীনতা দিছে আৰু তেওঁলোকক স্বাধীনতা দিয়া নাই নেপটিজিম বুলি কয় যে আমাৰ তাতে মোৰ ভাষাত মানে কি স্বকীয়তা তাক ইয়াক এৰি দিছে স্বকীয়ভাৱে ইমানখিনি এৰিয়া দি দিছে তাক বাকীকেইটাক বন্দী কৰি থৈ দিছে লাইফ এনেকুৱা তাক দিছে স্পেচিয়েলিটিটো আপোনালোকে কাজিয়া কৰিব ইয়াক কৈ যাম মই বোলে তোকো বান্ধি থৈ মাজত ভৰাই থৈ দিব বোলো তাক কৈ যাম মই বোলে তহঁতেও নিজৰ অধিকাৰৰ কাৰণে বিচাৰিলে হ'ল ধৰ বান্দৰত এইকেইটা হিপপটেমাছ আছে বান্দৰৰ কেইটা নাচি আছে গা ধুই আছে ইয়াতে জুম কৰি দিছোঁ মই এইকেইটাত শুই আছে হিপপটেমাছ এইখিনিতে এই ইয়াতে দেখিছে হিপপটেমাছ পূৰা শুই আছে মই কেমেৰাটো ঘূৰাই দিছোঁ আপোনালোকে চাব পাৰিব एया हिप्पोपोटामस पूरा नेहेला रहा है दोनों और बाघर बोले पोवाली হৈছে বাঘিনীৰ ভিতৰত 3 মাহ হল তাতে কেনে বাঘিনী ওলাই অহা নাই বাঘে বাহৰ তলত হৈ আছে ইয়া আছে মই হুইতল তনে গছবিলাকৰ নাম নাজানো লিখাই নাই বহুত নাম আছে কিছুমান চিনি পাইছো কিছুমান চিনি পোৱা নাই বহুত ডাঙৰ ডাঙৰ গছ আছে দৰ্শন হৈ গ'ল পুৰা চালো যি চাব লগা আছিল এইবিলাক গোটে বান্দৰ কেইটাই বেছি উৎপাত মানে বান্দৰ নহয় এন্ট্ৰি প্ৰহিবিটেড জু হস্পিটেল
हाँ, उन लोगों का जब बुखार हो जाता है कुछ वगैरह यहाँ पर ट्रीटमेंट्स होते हैं हाँ फुलनी माने बागिचा माने फुलनी নক্সাখনত পুৰা আছে এখন সোমোৱা গেট বান্দৰে স্বাগতম জনাইছে ইয়াতে ধুনীয়া ময়ূৰৰ ছবি আছে এইটো একেবাৰে ধুনীয়া ময়ূৰৰ ছবি